আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানটিত প্ৰচাৰ হৈ আছে অৰূপা পতংগীয়া কলিতাৰ উপন্যাস অয়নান্তৰ ধাৰাবাহিক পাঠ। পাঠ কৰিছে নয়ন প্ৰসাদে, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক অয়নান্ত। উপন্যাসখনিত এতিয়ালৈকে আমি শুনিলোঁ ককাক আইতাকৰ ঘৰত থাকি পঢ়িবলৈ লোৱাৰে পৰা বীণাৰ জ্ঞান বুদ্ধিৰ দ্ৰুত বিকাশ ঘটিছে। ককাক আইতাকৰ ওচৰতো তাইৰ গুৰুত্ব বাঢ়িছে। স্কুলতো চিষ্টাৰহঁতৰ মৰম পাইছে তাই। ঘৰতহে কেৱল মোমায়েকৰ ল'ৰা ছোৱালী নিৰঞ্জন সুমিত্ৰাহঁতে তাইক অলপ ঈৰ্ষাৰ চকুৰে চায়। তাইৰ আৰু এটা অসুবিধা হৈছে, নিৰঞ্জনহঁতে খেলিবলৈ যাওঁতে, বগৰী গছত বগাবলৈ যাওঁতে বা হাইঠা চৰাইৰ পুখুৰীত সাঁতুৰিবলৈ যাওঁতে তাইক লগত নিনিয়ে। মাইকী ছোৱালী কৰি থাকে। ছোৱালী মানুহে হেনো এইবোৰ কাম নকৰে। সেইকাৰণে এদিন পালে, নিৰঞ্জনে খুজি কিল খালে। আজিকালি আকৌ মাইকী ছোৱালী বুলি ক'লেই বীণা জকজকাই উঠে। কি মাইকী ছোৱালী কৰি থাক? সেইদিনা পাইছিলি নহয়, লাগে আকৌ। বীণাৰ লগত ক্ৰমশঃ ৰুমা বাইদেউৰ আত্মীয়তা বাঢ়ি আহিছে। ৰুমা বাইদেউ আৰু যতীন দাদাৰ মাজৰ কথাটো তাই গম পাইছে। ৰুমা বাইদেউৰ পৰা সিদিনা তাই কিবা ৰেল বগৰোৱাৰ কথাও জানিব পাৰিছে। আৰু সেইদিনাই সিহঁতৰ বাৰীৰ পাছফালৰ বাহাদুৰৰ ঘৰত ৰেল বগৰোৱা মহানন্দ বৰুৱাই আহি গুলীবিদ্ধ শৰীৰটোৰে আত্মগোপন কৰিছেহি। এতিয়া মহানন্দ বৰুৱা মানে গুলী লগা ককাক চাহ ভাত সকলো তাইয়ে যোগান ধৰে। নিৰঞ্জনো তাইৰ লগ লাগিছে। এই মহানন্দ বৰুৱাৰ কাৰণেই নিৰঞ্জন আৰু বীণা দুয়োটা মিলামিছালৈ আহিছে। আৰু আজি দুয়োটা যখ বৰাৰ বাৰীলৈ বগৰী খাবলৈ যোৱাৰ কথা। আহক এতিয়া এই কাহিনীৰ মাজভাগলৈ আগবাঢ়োঁ। নিৰঞ্জনে বাৰীত সোমোৱাৰ আগতে ইফালে সিফালে চালে। বাপেকে তাক এইকেইদিন কাঢ়া নজৰত ৰাখিছে। সি বুজিছে বাপেকে তাক বাহাদুৰৰ ঘৰত থকা মানুহজনৰ পৰা আঁতৰাই ৰাখিব খুজিছে। বীণাকো লগ পোৱা নাই, স্কুলো বন্ধ। শান্তিহঁতৰ পেনপেনেনি তাৰ ভাল নালাগে। শ্ৰীমন্তহঁতো তাতকৈ বহুত সৰু। মানুহজন অহাৰে পৰা সি বীণাক লগ পোৱা নাই, খেলাও বন্ধ। ঐ জখবৰা ঘৰৰ ওচৰৰ ফিল্ডখনৰ বগৰীডাল পকি ৰঙা হৈ আছে, যাবি খাবলৈ? বালিচহীয়া মিঠা বগৰীজোপাৰ প্ৰতি তাইৰ বৰ লোভ। মই বগৰী খাবলৈ গ'লে গুলী লগা ককাক কোনে ভাত চাহ দিব? কিয় মহিৰামে? মহিৰামক দেখোন চবেই মাতিয়ে থাকে। নিৰঞ্জন, এইফালে আহ। মাতটো শুনি দুইটাই ঘূৰি চালে। মাকে নিৰঞ্জনক মাতিছে। দে কলকেইটা মোকে দে, তই যাগৈ যা। ডাক্তৰ মামাই মাৰিলে পাপি কম। মামীয়ে মাতিছে, শুনা নাই? নিৰঞ্জন উভতি গ'লগৈ। তাক এবাৰ বাপেকে কিবা এটা কথাত মূৰটো তল কৰি ভৰি দুটা ওপৰলৈ দি বান্ধি থৈছিল। মাকৰ মাতটো শুনি তাৰ দেউতাকে বান্ধি থোৱাৰ দিনা মূৰটো তলং ভটং লগাৰ দৰে লাগি গ'ল। সি পাকঘৰৰ পিৰালিতে বহি থাকিল। জলপান লৈ গ'ল যি গ'লেই, তাই নহাই হ'ল। তাই চাহ দিছে, জলপান নিছে, ভাত নিছে, ঔষধ নিছে, পানী নিছে। তাইৰ সদায় দেৰি হৈছে। কোনেও একো নুসুধে, কোনেও ৰঙা চকু নেদেখুৱায়। আইতাকেও একো কোৱা নাই। কেনিও চাবলৈ, কাৰোৰ লগত কথা পাতিবলৈ তাইৰ আহৰি নাই। নিৰঞ্জনে যে তাইক বগৰী খাবলৈ লগ ধৰিছিল, সেয়াও মনত নাই। তাইক এক প্ৰবল নিচাই পাইছে। তাই গুলী লগা ককাকৰ মাজত এখন কাহানিও নেদেখা নতুন পৃথিৱী দেখিছে। সেইখন পৃথিৱী জনাৰ নিচাই তাইক পাগল কৰি তুলিছে। বগা চাহাবৰ লগত যতীন দাদা, গুলী লগা ককাহঁতে যুঁজ কৰিছে, ক'ৰবাত ৰেল বাগৰিছে, ক'ৰবাত মানুহবোৰ পুলিচৰ ঘোঁৰাৰ আগত শুই দিছে।
কেতিয়াও ওলাই যাব নোৱাৰা পথাৰত ভৰাই বগা চাহাবে মানুহবোৰক পহু মৰা দি মাৰিছে, ফাঁচি দিছে। বৰুৱাই দুপিয়াই দুপিয়াই খোজ দিব পৰা হৈছেগৈ। দুপৰীয়া ভাত খাই তেওঁ দুপিয়াই দুপিয়াই বহিবলৈ আহি থিয় দিলেহি। নন্দ বৰুৱাৰ চৌহদ আৰু কৰুণা বৰুৱাৰ হাউলিৰ সীমা য'ত লগালগি হৈছে তাতে দুটা পুখুৰী। এটা পুখুৰী নন্দ বৰুৱাৰ সীমাত আৰু আনটো কৰুণা বৰুৱাৰ সীমাত। নন্দ বৰুৱাৰ পুখুৰীটো নতুনকৈ খন্দা, বেছি ডাঙৰ নহয়। কৰুণা বৰুৱাৰ সীমাৰ ভিতৰৰ পুখুৰীটো বিশাল। গভীৰ পানীত মাছৰ বুৰবুৰণি, পাৰে পাৰে নাৰিকলৰ শাৰী, সৰু জপনা এখনে দুইটা চৌহদৰ যোগসূত্ৰৰ কাম কৰিছে। নন্দ বৰুৱাৰ ঘৰৰ পৰা সন্মুখেদি কৰুণা বৰুৱাৰ হাউলিত সোমাবলৈ হলে ভিখুৰ দোকান, ৰহমতৰ গেৰেজ পাৰ হৈ আলি কেঁকুৰিটো, তাৰ পাছতহে কৰুণা বৰুৱাৰ হাউলি। বাহিৰত থিয় দি বৰুৱাই ডিঙি মেলি দূৰলৈ চাই পঠিয়ালে। একো নেদেখি। আম, জামু, কঁঠাল, বগৰী, কৰ্দৈ, মধুৰিআম, নানাবিধ গছে গেজেপনি ধৰি বাৰীখনৰ শেষৰ ফালে আন্ধাৰ কৰি ৰাখিছে। নিজম দুপৰীয়া। কৰবাত কাউৰী এটাৰ কৰ্কশ শব্দৰ বাদে আন একো শাৰী শব্দই নাই। গোটেইখন নিজম নিতাল। বৰুৱাই তাইলৈ চালে। তোমাৰ বাৰীৰ ভিতৰলৈ যাবলৈ ভয় লাগে নেকি? কেলেই ভয় লাগিব? নালাগে। তুমি কেতিয়াবা ৰুমা বাইদেউহঁতৰ পুখুৰী পাৰলৈ গৈছা? মই নিৰঞ্জনহঁতৰ লগত পুখুৰীত সাঁতোৰোগৈ নহয়। এদিন মই হাইঠা চৰাইৰ পুখুৰীত ইমান ডাঙৰ মাছ এটা ধৰিছিলোঁ। তেওঁ তাইৰ কথা জনা নাই। তেওঁৰ কপালত বিন্দু বিন্দু ঘাম। মই কাইলৈ যামগৈ। যোৱাৰ আগতে মোক এটা বস্তু লাগিব। বস্তুটো ৰুমা বাইদেৱে লৈ পুখুৰী পাৰতে ৰৈ থাকিব। তুমি আনি দিব পাৰিবা? কিনো ডাঙৰ কথা, মই এতিয়া আনি দিম। চাবা, কোনোবাই জানিলে। তাই পূৰাকৈ কথাখিনি শুনাই নাই। তাই দৌৰ মাৰিলে। তাইৰ যেন মাটিত ভৰিয়ে নপৰিব। বগা চাহাবৰ বস্তু পোৰা জুইৰ মাজেদি, বগা চাহাবৰ ঘোঁৰাৰ আগেদি যেন তাই দৌৰিছে। ৰুমা বাইদেৱে পুখুৰী পাৰত বৰশী বাই আছে। তাই পাছফালে গৈ থিয় হ'ল। ৰুমা বাইদেৱে বৰশী বোৱা দেখি তাইৰ হাঁহিয়ে উঠিল। পুঙাটো কেতিয়াবাই ডুবি আছে। ৰুমা বাইদেৱে চায়েই আছে। এই পুঙাটো ডুবিল ডুবিল, চিপ মাৰি দিয়া। তাইৰ মাতত ৰুমা চক খাই উঠিল। ইফালে সিফালে চাই ৰুমাই চাদৰৰ আঁচলৰ পৰা কাপোৰেৰে মেৰুৱা টোপোলা এটা উলিয়ালে। তাই বৰশীটো চিপ মাৰি ভেঙুচাই দিলে। এডাল ধোৰা সাপ কেৰমেৰাই আছে। ৰুমাই তাইক টোপোলাটো দিলে। কাক কোনে দেখুৱাবা? ৰুমা বাইদেউৰ মুখখনলৈ তাই সদায় চোৱাৰ দৰে আজিও মুগ্ধ হৈ চালে। ঠিক যেন এপাহ তগৰ ফুল, দেখিলেই চুই চাবৰ মন যায়। কোমল, মিহি। বস্তুটো লৈ দৌৰি আহোঁতে তাইৰ অলপ ভয় লাগিছে। তাই পাছলৈ ঘূৰি চালে। ৰুমা বাইদেউ পুখুৰী পাৰত নাই। ভৰ দুপৰীয়া বাৰীখন নিজম পৰি আছে। কৰ্দৈ খাবলৈ অহা ভাটৌজাকো উৰি গ'লগৈ। বাঢ়ৈ টোকা চৰাই এটাই কাঠ ৰুকি আছিল, সেয়াও বন্ধ হ'ল। তাই ভৰ দুপৰীয়া বাৰীলৈ আহে, অকলে নহয়, নিৰঞ্জন, শান্তি, উৰ্মিলাহঁতো থাকে। ভাদৈ বা মহিৰামে কাষে কাষে চিঞৰ বাখৰ কৰি থাকে। সেইফালে নাযাবা, এইফালে আহা, এই ল'ছালি মখা। আইতাকহঁতে কোৱা সেই বাৰীৰখীয়া চকৰি ফেটিহাল। মাজতে এটুকুৰা উজ্জ্বল হীৰা লৈ এহাল সাপে নাচি আছে, ফেট তুলিছে, মেৰ খাইছে, মাটিত বাগৰি পৰিছে। পুৱাৰ ৰ'দ পৰি নিয়ৰত জিলিকা দি হীৰা টুকুৰা জ্বলি আছে। হীৰা টুকুৰাৰ চাৰিওফালে নাচি থকা এহাল সাপ। আম গছজোপাৰ ওচৰতে ধপচকৈ শব্দ এটা হ'ল। বস্তুটো পাছফালে লুকাই তাই চিঞৰি উঠিল। তাইক দেখি গছৰ ডালটোৰ পৰা জাপ মাৰি দিলে নিৰঞ্জনে। নিৰঞ্জনৰ চকুহাল তাইৰ লুকাই থোৱা বস্তুটোৰ ফালে গ'ল। বাহাদুৰৰ ঘৰলৈ মানুহজন অহা দিন ধৰি সি তাইক লগ নোপোৱা হৈছে। তাৰ খেলা ধূলা প্ৰায় বন্ধ। তাই বুকু ফুলাই মানুহজনৰ ওচৰলৈ অহা যোৱা কৰিছে আৰু তাক বাপেকে নজৰবন্দী কৰি থৈছে। সি তাইক আগভেটি ধৰিলে। দে, হাতত কি আছে দে। নিদিওঁ বুলিছো নহয়। দে, নহ'লে কথা বেয়া হ'ব। নিদিওঁ যা, মোৰ বস্তু নহয় নহয়। কাৰ বস্তু পালি? চুৰ কৰি আনিছ? কি কৈছ? গুলী লগা ককাৰ বস্তু। তই যদি কিবা কৰ চাবিচোন। সি বুজিছে দেউতাক খুৰাহঁতে এই মানুহজন ইয়াত থকাটো ভাল পোৱা নাই। তাইৰ হাতত থকা বস্তুটো কিবা বেয়া বস্তু হ'ব।
সি সুযোগটো এৰি নিদিলে। চুলিকোচাত ধৰি বগৰাই তাইৰ পৰা বস্তুটো লৈ সি ঘৰৰ ফালে দৌৰ মাৰিলে। যাওঁতে সি বগৰী দুটামান তাইৰ ফালে দলিয়াই থৈ গ'ল। খা। তাই অলপ সময় ৰৈ থাকিল। তাইৰ কিলাকুটিৰ পৰা তেজ ওলাইছে। গুলী লগা ককাক এতিয়া তাই কি ক'ব? তাইৰ চকুৰ পৰা পানী বাগৰি আহিল। বৰুৱা দুপিয়াই দুপিয়াই তাইৰ ফাললৈকে আগবাঢ়ি আহিল। কি হ'ল? তোমাৰ হাতত কি হ'ল? বস্তুটো পালানে? সি লৈ গ'ল। কোন সি? তেওঁ তাইৰ গাত ধৰি জোকাৰি দিলে। নিৰঞ্জন, ডাঙৰ মামাৰ ল'ৰা। কলৈ নিছে? ঘৰলৈ নিছে নেকি? তুমি ঘৰলৈ যোৱা, ময়ো গৈছোঁ। বাহাদুৰৰ ঘৰৰ ফালে খুৰাই খুৰাই গৈ থকা মানুহজনক চাই চাই তাই ক'ব নোৱাৰাকৈয়ে নিৰঞ্জনে পেলাই থৈ যোৱা বগৰী এটা মুখত তুলি ল'লে। নিৰঞ্জনৰ পৰা বস্তুটো আনিব লাগিব। তাই দৌৰি দৌৰি ঘৰ পালেগৈ। ককাক, আটাইকেইজন মামা, মামীয়েক, আইতাক চবেই নিৰঞ্জনক ঘেৰি ধৰিছে। ডাঙৰ মামীয়েকে চিৰিত বহি কান্দি আছে। ওচৰৰ টেবুলখনতে ক'লা ৰঙৰ বস্তু এটা কাগজেৰে মেৰুৱা অৱস্থাত পৰি আছে। গুলী লগা ককাৰ বস্তুটো। তাই ওচৰলৈ গৈ বস্তুটো চালে। তাই ঠিক চিনি পাইছে। এইটোৰে চাহাবে বাগানত এটা কুকুৰ মাৰিছিল। কুকুৰটো পগলা হৈছিল। বস্তুটো দি দিব লাগিব। তাই টেবুলখনৰ ফালে আগবাঢ়ি গ'ল। মাষ্টৰ মোমায়েকে নিৰঞ্জনক এক চৰ মাৰিছে। ক'ত পালি এইটো? সি তাইৰ ফালে আঙুলিয়াই দিলে। তাই কাৰোফালে চোৱা নাই। টেবুলৰ পৰা বস্তুটো ল'বলৈ হাত মেলোঁতেই ডাক্তৰে তাইৰ হাততে থাপ মাৰি ধৰিলে। তাই মুখেৰে মতা নাই। উকিল আহি তাইৰ চুলি ঘটালি দিলে। ক'ত পালি এইটো? তাই একো কোৱা নাই। ককাক আগবাঢ়ি আহিল। মুখত নিবুকা চাবোন বাঁহ ল'লে নেকি? নকওঁ কিয়? ক'ৰ পৰা আনিছিলি? যশোদাই নিৰঞ্জনৰ কাষলৈ আহিছে। তই কেতিয়া সেইটো তাইৰ হাতৰ পৰা লৈছিলি? নিৰঞ্জনে মাত দিলে। তাই হাইঠা চৰাই ঘৰৰ ফালৰ পৰা আহি আছিল। মই মাটি মিঠা আমজোপাতে উঠি চাই আছিলোঁ। আম তলতে তাইৰ পৰা। সি ভয়তে কথা ক'ব নোৱাৰা হৈছে। উকিল এইবাৰ সঁচাকৈয়ে কঠোৰ হৈছে। কোনে দিছিলে তোক? তাই বগৰী গুটিটো মুখৰ ভিতৰত ইলুটি শিলুটি কৰি আছে। তাইৰ মোমায়েকে তাইক এটা ঢকা মাৰিছে। নকওঁ কেলি? কোনে দিলে তোক এইটো? আইতাক আগবাঢ়ি আহিছে। কৈনো নিদিয় কেলে? নন্দবৰুৱাই লাঠিডালেৰে ৰেলিঙত কোব এটা মাৰিলে। তই এইটো ক'ৰ পৰা আনিলি? ৰুমা বাইদেউক বগা চাহাবে ঘোঁৰা এটাত বান্ধি চোঁচৰাই নিছে। ৰুমা বাইদেৱে কান্দিছে। তাই বগৰী গুটিটো মুখৰ ভিতৰতে লুটিবাগৰ কৰি ৰৈ আছে যি আছেই। উকিল মোমায়েকে ৰঙা পৰি গৈছে। তেওঁ তাইৰ মুখত হাত ভৰাই দিলে। কি চুবাই আছ এইটো? তাইৰ দাঁত এটা লৰি আছিল। বগৰীৰ গুটিৰ লগতে দাঁতটো হাততে গুচি আহিল। আইতাকে এইবোৰ হুলস্থুল এনেই বেয়া পাই আছিল। সুযোগ এটা পাই নাতিনীয়েকৰ ওচৰ পালেগৈ। মাক বাপেকে পেলাই থৈ গ'ল মাৰত দাঁত উঘালি পেলাবলৈ। সৰা দাঁতটোৰ পৰা ওলোৱা তেজখিনি তাই ৰেলিঙেদি প্ৰয়োজনতকৈ বেছি বেকা হৈ পেলাইছে। তাইৰ গাত কি দোষ? নেদেখা বস্তু দেখিছে, চুই চাইছে। তাই আইতাকৰ চাদৰৰ আচলতে ধৰিলেগৈ। বেমাৰী মানুহজনটো চবৰে বাবে খুনি আছামী। নিজৰ ল'ৰা ছোৱালীকতো কোনেও মানুহজনৰ নামত কুটা এগছো দুগছ কৰিবলৈ দিয়া নাই। তাই কেনেকৈ বেমাৰী মানুহজনৰ আলপৈচান ধৰিছে দেখা নাইনে? তাইৰ চকুৰ পৰা পানী বাগৰি আহিল। নাকান্দিবি। এইবোৰ মানুহৰ দেশত ঘৰ দুৱাৰ এৰি পলৰীয়া হোৱা এমুঠি মানুহে কি কৰিব? মহানন্দ বৰুৱাই কান্ধতে বেগটো লৈ দোপ দি দি বাৰাণ্ডা পাই ৰৈ সকলোলৈকে চালে। তেওঁ সৰু পিষ্টলটো টেবুলৰ পৰা তুলি ল'লে। তেওঁ হাতযোৰ কৰিছে। মই যাওঁ। আপোনালোকে মোৰ বাবে যিখিনি কৰিলে বেলিটো থকা মানলৈকে মনত থাকিব। ডাক্তৰে তেওঁৰ বেণ্ডেজটো চাব খুজিলে। উকিলে অলপ পইচা দিব খুজিলে। মাষ্টৰে আলৱান এখন যাচিলে। নন্দবৰুৱাই ডাক্তৰ পুতেকক ধমকি মাৰি উঠিল। ঔষধ পত্ৰ দি দে। বৰুৱাই মূৰ জোকাৰিলে দৃঢ়ভাৱে। যশোদাই উৰণিখন টানি টোপোলা এটা বৰুৱালৈ আঠে বেঠে আগবঢ়াই দিলে। ইয়াতে চিৰা পিঠা অলপ আছে। বৰুৱাই দুহাত পাতি টোপোলাটো ল'লে। আপোনালোকৰ মৰমতেই যি আছোঁ। উৰণিৰ তলৰ পৰা যশোদাৰ উচুপনিৰ শব্দ স্পষ্ট শুনা গ'ল। বৰুৱা ভিখুৰ দোকানেদি নোহোৱা হ'ল।
মানুহবোৰ কোঠাই কোঠাই সোমাই বিচনাত পৰিলগৈ। বিয়া ভগাৰ পাছৰ ভাগৰে যেন গোটেইবোৰকে হেঁচা মাৰি ধৰিলে। তাই ৰেলিংখনতে ধৰি থিয় ডঙা দি থাকিল। আইতাকে পাকঘৰৰ দুৱাৰৰ ডাং দি ওলাই আহি তাইক দেখি ৰৈ গ'ল। কি কৰিছ আইজনী? তাই আইতাকৰ পাছে পাছে গোসাঁইঘৰৰ বাৰাণ্ডালৈ গ'ল। বাৰাণ্ডাৰ এমূৰত থকা তাঁতশালত বহা আইতাকৰ গাতে গা লগাই তাইও থিয় দি থাকিল। আইতাকে গামোচাত আগদিনাই আধা বাছি থোৱা ফুলটোত কাঠি ভৰাবলৈ লাগিল। তেজৰ দৰে ৰঙা সূতাখিনি ক্ৰমে ক্ৰমে ফুল হৈছে, পাত হৈছে। আনখন তাঁতশালৰ পৰা কাঠৰ টুলখন আনি বহি লৈ তাই আইতাকৰ হাত দুখনলৈ একেথৰে চাই থাকিল। তেজ ৰঙা আঁচুৰ দৰে ৰঙা এডোঙা তেজ। গুলী লগা ককাৰ ভৰিৰ পৰা বৈ বৈ তেজবোৰ ডোঙা বান্ধিছে। ৰুমা বাইদেউৰ বৰশীত উঠা ধৰা সাপটো এটা চকৰি ফেটি হৈছে। বৰুৱা ককাৰ ছাই বৰণীয়া বস্তুটোৰ চাৰিওকাষে সাপ এডাল নাচি আছে, মেৰ খাইছে, ফেট তুলিছে। সাপটোৰ আগৰ পৰা তাই বস্তুটো তুলি লৈছে। তাই দৌৰিছে, ৰুমা বাইদেউ দৌৰিছে। বৰুৱা ককাই দুপিয়াই দুপিয়াই বেগ দিছে। সাপডালে খেদি আহিছে। বস্তুটোৰ পৰা এটা ধুমকৈ আৱাজ হৈছে। কুকুৰ এটাই কেং কেংকৈ মাটিত বাগৰি পৰিছে। সেইজনীয়ে বহি বহিয়ে কলমতিয়াইছে। যশোদাই তাইক বিচনালৈ লৈ গ'ল। ইমান পৰে অৰূপা পতংগীয়া কলিতা ৰচিত উপন্যাস অয়নান্তৰ ৯ম খণ্ডটি শুনিলে। পাঠ কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে নন্দ বৰুৱা, উপকূল বৰদলৈ, যশোদা মনোৰমা বৰঠাকুৰ, উকিল মোমায়েক বসন্ত শৰ্মা, মহানন্দ বৰুৱা অৱনী বৰা, মামীয়েক লীনা বৰা, ৰুমা বন্তি বৰপূজাৰী, নিৰঞ্জন দেৱব্ৰত কটকী আৰু বীণাৰ চৰিত্ৰটি ৰূপায়ণ কৰিলে মেলডী পাটগিৰিয়ে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অয়নান্ত উপন্যাসখনিৰ ১০ম খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ দিনটোৰ এই একে সময়তেই।